নমস্কাৰ বন্ধুসকল, স্বাগতম টু ৰয় গড ফাৰ্ম এণ্ড কেয়াৰিং। আজিৰ আমি এই ভিডিঅ'টোত জনাম আপোনালোকক শীতকালত ছাগলীৰ যত্ন কেনেকৈ ল'ব। বলক ভিডিঅ'টো আমি আৰম্ভ কৰোঁ। প্ৰথমতেতো আমি ছাগলীবোৰক গৰম পানী খুৱাব লাগিব যাতে ঠাণ্ডাৰ পৰা দূৰত থাকে। এই আমি সকলোকে গৰম পানী খাবলৈ দিছোঁ। লগতে আপোনালোকৰ পুৰণি কাপোৰবোৰ ছাগলীবোৰক পিন্ধাই দিব পাৰে। মাজে মাজে ইমিউনিটি কেয়াৰ বুলি এটা মেডিচিন পায়, সেই মেডিচিনটো এই ঠাণ্ডাৰ দিনত ছাগলীবোৰক খুৱাব পাৰে যাতে ইমিউনিটিটো ষ্ট্ৰং হৈ থাকে। পাৰিলে ছাগলীবোৰক 10টাৰ পিছতহে উলিয়াব লাগে। 10 বজাৰ পিছতে নিয়াৰ পৰি থকালৈকে ছাগলীবোৰ ওলাই দিব নালাগে। ছাগলীবোৰ সদায় অলপ সময় ৰ'দত ৰাখিব লাগিব, ৰ'দত থৈ দিব লাগিব যাতে ঠাণ্ডাটো বেছিকৈ নালাগে। আৰু ছাগলীকেইটাক ভালকৈ চোৱা চিতা কৰিব লাগিব। ৰ'দ পৰি বেছিকৈ অলপ ৰ'দ খাব দিব লাগিব আৰু ৰুমকেইটাৰ ঢাকি ৰাখিব লাগিব যাতে ৰাতি শোৱাৰ সময়ত ছাগলীবোৰ ঠাণ্ডা নালাগে। প্লাষ্টিক দি থ'ব লাগিব। পাৰিলে 100ৰ বাল্ব এটা লগাই থ'ব পাৰি। যদি ভিডিঅ'টো ভাল লাগিছে লাইক, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিব। থেংক ইউ।